ধুবুৰী BN কলেজৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি হাই ছেকেণ্ডেৰী পাছ কৰিলে আৰু আপোনালোকে ধুবুৰী BN কলেজত BA ফাৰ্ষ্ট ছেমৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছে আৰু আপোনালোকে এডমিশ্যন লোৱাৰ কাৰণে অনলাইনত ৰিকুৱেষ্ট কৰিছে বা অনলাইনত আবেদন কৰিছে ধুবুৰী BN কলেজত BA ফাৰ্ষ্ট ছেমৰ কাৰণে। এতিয়া যিসকলৰ নাম একসেপ্ট হৈ গ'ল, যিসকলে ধুবুৰী BN কলেজত BA ফাৰ্ষ্ট ছেমৰ কাৰণে এডমিশ্যন ল'ব পাৰিব, সেইসকলৰ এটা কিন্তু নিউ মেৰিট লিষ্ট আহি গ'ল। যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে ধুবুৰী BN কলেজত এডমিশ্যন ল'ব পাৰিব, আৰু যদি আপোনালোকৰ লিষ্টত নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে এডমিশ্যন ল'ব নোৱাৰিব। কেনেকৈ আপোনালোকে ধুবুৰী BN কলেজৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, ধুবুৰী BN কলেজৰ অফিচিয়েল অপশ্যনত। ইয়াত চাব দিয়া আছে মেৰিট লিষ্ট 2024। এতিয়া আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এডমিশ্যন নটিচটো অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব তলত দিয়া আছে, ফাৰ্ষ্ট দিয়া আছে BSc, BCA আৰু BA আৰু BVOC। ইয়াত চাব দিয়া আছে ওৱান লিষ্ট। যিসকলৰ পাৰ্চেণ্টেজ বেছি আছে সেইসকলে কিন্তু ফাৰ্ষ্ট লিষ্টত নামটো আহি গৈছে। লিষ্ট কিন্তু তিনিটা আহি যাব। যিসকলৰ পাৰ্চেণ্টেজ বেছি সেইসকলে কিন্তু ফাৰ্ষ্ট লিষ্টত নাম আহি গৈছে। ইয়াত চাব ফাৰ্ষ্ট এইফালত দিয়া আছে প্ৰগ্ৰাম BA, আৰু এইফালত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছে, ৰুম নম্বৰ দিয়া আছে, আৰু এইফালত আপোনাৰ নাম দিয়া আছে, কেটাগৰী দিয়া আছে, আৰু এইফালত আপোনাৰ ছাবজেক্ট দিয়া আছে, আৰু এইফালত আপোনাৰ পাৰ্চেণ্টেজ দিয়া আছে। এতিয়া যিসকলৰ পাৰ্চেণ্টেজ বেছি হয়, যিসকলৰ পাৰ্চেণ্টেজ বেছি আছে সেইসকলৰ কিন্তু ফাৰ্ষ্ট লিষ্টত নাম আহি গৈছে। আৰু যদি আপোনালোকৰ পাৰ্চেণ্টেজ কম হয় তেনেহ'লে কিন্তু আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নামটো নাহিব, আপোনালোকৰ কিন্তু ছেকেণ্ড লিষ্টত নাম আহি যাব। আৰু যদি আপোনালোকৰ একেবাৰে পাৰ্চেণ্টেজটো কম হয় তেনেহ'লে আপোনালোকৰ কিন্তু ছেকেণ্ড লিষ্টতো নাম নাহিব, থাৰ্ড লিষ্টত কিন্তু নামবিলাক আহি যাব। এইটো লিষ্ট কিন্তু যিসকলে পাৰ্চেণ্টেজ বেছি হয় সেইসকলে কিন্তু লিষ্টত নাম আহি গৈছে, সেইটো কিন্তু ফাৰ্ষ্ট লিষ্ট হয়। এতিয়া কিন্তু ছেকেণ্ড লিষ্টটো দিয়া নাই, অহাকালি কিন্তু ছেকেণ্ড লিষ্টটো দি দিব। অহাকালি আপোনালোকে ছেকেণ্ড লিষ্টটো চাব পাৰিব। আৰু যিসকলৰ পাৰ্চেণ্টেজ একেবাৰে কম হয় সেইসকলৰ কিন্তু থাৰ্ড লিষ্টত নাম আহি যাব। ইয়াত চাব নটিচত কিন্তু সকলো প্ৰচেছ দিয়া আছে যে আপোনাৰ মেৰিট লিষ্ট কেতিয়া দিয়া হ'ব, আৰু আপোনালোকৰ এডমিশ্যন কেতিয়া হ'ব, আৰু কোনটো ৰুমত আপোনালোকৰ এডমিশ্যন হৈ যাব। ইয়াত কিন্তু সকলো প্ৰচেছ দিয়া আছে। যদি আপোনালোকে ধুবুৰী BN কলেজত BA ফাৰ্ষ্ট ছেমৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছে, আপোনালোকে এতিয়াও মেৰিট লিষ্টটো চোৱা নাই, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে মেৰিট লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে তাৰ পৰা লিষ্টটো আজিয়ে চাই লওক যে আপোনাৰ লিষ্টত নামটো আহি